সোণাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পথ অৱৰোধ। ঐতিহাসিক ধুদৰ আলিৰ মেৰামতিৰ দাবীৰে প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতিৰ। অতি শীঘ্ৰে ধুদৰ আলিৰ মেৰামতিৰ দাবীৰে ধুদৰ আলিত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ। ধুদৰ আলিৰ দুৰৱস্থাৰ বাবেই বিভিন্ন দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ প্ৰতিবাদকাৰীৰ। অৱস্থাৰ কাৰণে আজি চৰাইদেউ জিলাবাসী আচলতে অতি এটা মৰ্মাহত হৈছে, তেওঁলোকে জীয়াটো ভুগিব লগা হৈছে। কাৰণ এই ধুদৰ আলি পথটি আচলতে অতি এটা ব্যস্ততাময় পথ। আৰু ইতিমধ্যে আপোনালোকে জানে যে কেন্দ্ৰীয় ৰাজ্য চৰকাৰে চৰাইদেউ মৈদাম ক্ষেত্ৰক এটা বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিছিলে। কিন্তু বিশ্ব মণ্ডিত ঐতিহ্য ক্ষেত্ৰত ৰূপান্তৰ কৰা এই যিটো পথ, মূল যিটো পথ, এই পথটোৰ যিটো জৰাজীৰ্ণ, আচলতে আমি অতি দুৰ্ভাগ্যজনক। গতিকে ৰাজ্য চৰকাৰ আছে, কেন্দ্ৰীয় চৰকাৰ আছে, এই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ আজি তাৰিখলৈকে এই ধুদৰ আলিটো নিৰ্মাণ কৰিব নোৱাৰাটো তেওঁলোকে অতি দুৰ্ভাগ্যজনক। গতিকে তেওঁলোকৰ সম্পূৰ্ণ ব্যৰ্থ হৈছে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতি আমি বিগত দিনসমূহতো আমি স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিলোঁ, বিগত দিনসমূহত আমি কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ। আজি আমি বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু এই বিক্ষোভ কাৰ্যসূচীৰ আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, অতি শীঘ্ৰে ধুদৰ আলি মেৰামতি কৰিব লাগিব। আৰু যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, আহি থকা সময়ত ৰাইজৰ অভিভাৱকত কিন্তু আমি চৰাইদেউ জিলা সমিতিয়ে আমি গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। এইটো একেবাৰে স্পষ্ট কথা। কাৰণ এই পথটি এতিয়া আচলতে বহু ব্যক্তি আচলতে প্ৰাণ দিব লগা আছে, নিজৰ জীৱনক প্ৰাণ দিব লগা আছে। তাতকৈ আৰু ব্যৰ্থতা কি আছে ৰাজ্য চৰকাৰৰ? গতিকে আমি অতি শীঘ্ৰে নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণৰ আমি দাবী জনাইছোঁ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।